নমস্কাৰ দাদা, আপোনাৰ নাম কি? মোৰ নাম অনন্ত মুছাহাৰী। আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত আপোনাৰ অঞ্চলত কোন দলৰ বঁটা বেছি চলি আছে? বৰ্তমানতো আমি জনামতে আমি ফিল্ডতো ঘূৰিছোঁ, মানে এই দলৰে প্ৰভাৱ বেছি পৰি আছে বৰ্তমান। যোৱা 5 বছৰত যি ইউপিএল দলৰ চৰকাৰ আছিলে, এই চৰকাৰে বিটিচিত কিমান ধৰণৰ উন্নতি কৰিলে? বিটিচিততো অথনি অলপ আমাৰ প্ৰমোদ বড়ো ছাৰেও কৈ গ'ল না, আমাৰ বিটিচি এৰিয়াত বহুখিনি মানে 4-3 বছৰতে এনেইতো 5 বছৰ বুলি কৈছে, কিন্তু কাম কৰিছে 3.5 বছৰ। লকডাউনত 2 বছৰ এনেই গ'ল, 1.5 বছৰ। তাৰপিছত ইয়াৰ ভিতৰতে ইহঁতৰ 17 বছৰৰ তুলনাত আমি 3.5 বছৰে বহুত কাম কৰা হৈছে। সুপাৰ 50, তাৰপিছত আপোনাৰ বহুত দলং ব্ৰিজ এইবিলাক বনাইছে, ৰাস্তা ঘাট বনাইছে। আগততো তেনেকুৱা VCDC অফিচ নাছিলে। 17টা বছৰে BPF-এ VCDC অফিচ বনাবই পৰা নাই, কিন্তু আমাৰ APPL চৰকাৰে আহি এই 3.5 বছৰতে প্ৰত্যেক মানে প্ৰাইমাৰীতে VCDC মানে অফিচ বনাই দিছে।